বন্ধু বান্ধৱীসকল আৰু মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি আপোনালোকৰ সন্মুখত এখন নাটক প্ৰদৰ্শন কৰিবলৈ ওলাইছোঁ। নাটকখনৰ নাম হ'ল পঢ়ক। কিবা ফুল পাতি হ'লে ক্ষমা কৰি দিব। ৰঞ্জিত আহিলা, আমাৰ বিবেকৰ এতিয়াও হোৱাই নাই নহয়। ৰাতি দেৰি কৰি শুৱে যে, ৰাতিপুৱা মাতিলে উঠিবই নোখোজে। মোৰ কিন্তু 5 বজাতে উঠো দেই। ৰাতিপুৱা সোনকালে উঠাটো বৰ ভাল পাওঁ, স্বাস্থ্য ভাল লাগে। কথাতে কয় বোলে চুবা কাহৱা না ডুবিয়া নাপাওঁ। মই সিহঁতক সদায় কওঁ সন্ধিয়া সোনকালে কিতাপ ওলোৱা, নাই ইহঁতৰ কান্ধাৰে নাই। মাকুতে দুৱাৰ মোবাইলৰ টিভিতে ব্যস্ত। যোৱা তোমালোক ভালকে যাব দেই। ৰাস্তাত গাড়ী মটৰ ভালকে চাই খোজকাঢ়িবা। মোক খালি মোবাইল আৰু টিভিতে ব্যস্ত দেখা পায়। ঘৰৰ বাকী কামবোৰ যে কৰোঁ সেইটো হ'লে দেখা নাপায়। আৰু চালোৱে যেনিবা, তাতে কি হ'ল? মোবাইল টিভি ৰিলছ চাই থাকা। কিন্তু এইবোৰ ৰিলছ নে কি সেইবোৰ কিয় বনোৱা? এইবোৰ যে আমাৰ ল'ৰা ছোৱালীক কিমান ক্ষতি কৰে তুমি জানানে? ৰিলছ বনোৱা দেখি গান লাগিছে নহয়। মোৰ ভালটো তুমি দেখিবই নোৱাৰা, নামাতিবা মোক। কি যে হ'ব, ভাল কথা ক'লে বেয়া শুনে মাৰি মাৰো হোটেলত। মই জানো যে 24 ঘণ্টীয়া দিনটো বঢ়াই লোৱাটো অসম্ভৱ। আচলতে মই কোৱাৰ অৰ্থটো হ'ল দিনৰ ভাগত সূৰ্যৰ ওপৰত কাম কৰা সময় 1 ঘণ্টা হ'লেও বঢ়াই লোৱা। তই বাৰু ৰাতিপুৱা কেই বজাত উঠ? আৰে ভাই, তোৰ দৰে মই 5 বজাতে উঠিব নোৱাৰো দেই, বুজিছ? টোপনিৰ চিকুণ পুৱা, মাছৰ চিকুণ 6 বজাৰ আগত কোনোপধ্যে উঠিব নোৱাৰো। তাৰমানে তই ৰাতিপুৱা 1 ঘণ্টাহে পঢ়িবলৈ সময় পাওঁ। মই কিন্তু ৰাতিপুৱা 5:30 বজাৰ পৰাই পঢ়িবলৈ আৰম্ভ কৰোঁ। গতিকে তৎকৈ মই ৰাতিপুৱা 1 ঘণ্টা পঢ়িবলৈ সময় পাওঁ। 1 ঘণ্টা পঢ়িবলৈ সময় পাওঁ। মইতো কথাটো মইতেহে বুজিলো। তই যে ৰাতি মোতকৈ 1 ঘণ্টা বেছিকৈ পঢ় সেই কথা মই জানো। 1 ঘণ্টা তই লাইটৰ পোহৰত, লাইট নাথাকিলে মমবাতি বা কেৰাচিন ব্যৱহাৰ কৰিলাহেঁতেন। মুঠতে তই 1 ঘণ্টা কৃত্ৰিম পোহৰত পৰি অতিৰিক্ত শক্তি খৰচ কৰিলা। এনেদৰে যদি সকলোৱে অতিৰিক্ত শক্তি খৰচ কৰে আমাৰ শক্তিৰ অপচয় নহ'ব জানো? কিন্তু দিনৰ ভাগত যদি প্ৰত্যেক মানুহে 1 ঘণ্টা হ'লেও বঢ়াই লয়, পৃথিৱী চলি থকা শক্তি সংকট অলপ হ'লেও লাভৱ হ'ব। কি কথা পাতি আছা তোমালোক দুয়োয়া?
নাযায় নেকি? নাই বাইদেউ, এনেই অলপ সূৰ্যৰ পোহৰ ব্যৱহাৰৰ কথাকেই পাতি আছো। ঠিকেই, আমি সকলোৱে পোহৰৰ সৎ ব্যৱহাৰ কৰাটো উচিত। বৰ্তমান পৃথিৱীৰ মানুহে যি হাৰত শক্তি খৰচ কৰি আছে, যেনে পেট্ৰল,